हेलो बंधुসকল नमस्कार এই হল ভেবাঘাট চক ইয়াতে সময় আছে সাপ এটা সময় আছে বলে এই দাদাই মাতিলে মই আহিলো সাপটো কৰিছে দাদাই ধুনিয়াকৈ দেখাই দিব আমি বিচাৰো আহকছো বাৰু এটি তোমাৰ এড্ৰেছটো কৈ দিয়কচোন এড্ৰেছটো দাদা আমাৰ ভেবাঘাট শিৱ মন্দিৰটো ওচৰতে আৰু কাকলি কাষ্টৰ ওচৰত হয় সাপটো কেনেকৈ দেখা পালে মানে আমাৰ ভাড়া দিও ভাড়াঘৰ মানুহজনে দেখা পালে বৰমাই ক'লে কি এটা সাপ আছে সাপটো এনে চাওঁতে তাৰমানে আমি আহা গম পাই নেকি গাঁতাত সোমাই গ'ল আপোনাক ফোন কৰিলো আপোনাৰ ভিডিঅ' চাই থাকো ফোন কৰাৰ পিছত আপোনালোকে আহিলে সাপটো কৰিছে বাৰু সাপটো আছে আহকছো বাৰু আমি সাপটো বিচাৰো আমাৰ কেমেৰামেনে আজি কাম কৰি আছে তাকে দিছো আজি কাম কৰবা কৰি আছে হ'ব টিংখিনি টান বলাব লোৱা নামি গেলি যাম নহয় ক'ত যাই চাওঁ এতিয়া আছে চাওকচোন আপোনালোকে এই চাই দাদা এই দে বন্ধুসকল এই সাপটো আজি ধুনীয়াকৈ ধৰিব আহিলোঁ আজি ধৰো বহুত কষ্ট হ'ল আধা ঘণ্টা হ'লে এইখিনি টিং চাওকচোন আপোনালোকে কিমান লেতেৰা হৈ আছে আমি চাফা কৰিলোঁ আহি পেলাই এই সাপটো আছে ইয়াতে গাঁতাৰ ভিতৰত এইবিলাক চাই পেলাই আপোনালোক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু ফ'ল' কৰি দিব চেনেলটো ঠিক আছে আমি সাপটো ধৰোঁ এইটো কি থৈ লৈ যাব দেই বাই কিং খাং কিং খাং কাৰোবাৰ ঘৰত এনেকুৱা সাপ পালে লগে লগে আমাক কণ্টেক্ট কৰক আমি লগে লগে ধৰিব চেষ্টা কৰিম ঐ নাকামি আমি আপোনালোকে দাঙি ধৰ ঐ ৰ তই নালিবি দুখন নলিব প্ৰকাণ্ড সাপ এনেকুৱা সাপ কাৰোবাৰ ঘৰত ওলালে লগে লগে ফোন কৰক আমি লগে লগে যাম ধৰিব পুৰা চেষ্টা কৰিম আৰু দাদা এইখিনি জেগাৰ নাম কি এইখিনি আজি ভেবাঘাটৰ চকৰ পৰা উদ্ধাৰ কৰিলোঁ এইটো সাপ চাওক আপোনালোকে চাই লওকচোন বাৰু সাপটো আৰু আমাৰ যদি ভিডিঅ'বিলাক চাই ভাল পোৱা শ্বেয়াৰ কমেণ্ট কৰি দিব কাৰোবাক যদি সাপে খুটিয়াই চিধা মেডিকেল গ'লে হ'ল ঘৰত ওলালে আমাৰ লগে লগে কণ্টেক্ট কৰক আমি লগে লগে ধৰিব পুৰা চেষ্টা কৰিম আৰু মই ধৰিছোঁ আপোনালোকে এনেকুৱা সাপ ধৰিব চেষ্টা নকৰিব ঠিক আছে আমি সাপটো ধুনীয়াকৈ বেগত সোমাই দিওঁ চাওক যাব এতিয়া যাব বহুত দেৰি খেললো জানা ভাই তোক মই ইমান মৰম কৰোঁ যা এইটো ভাব আকৌ ইয়াৰ জংঘলৰ বস্তু জংঘলতে এৰি দিম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব বাৰু কি হৈছে আজি হ'ব সাপে ডাঙৰ না সাপটো ধৰা পাই কেনেকুৱা পালি সাপটো ধৰাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছো কাৰণ আজিকালি ৰাতি বা ক'ত সোমাই আকৌ ক'ত যায় আমিতো নাজানো কাৰণ আমাৰতো ভয় লাগিবই আমি অহা যোৱা কৰি থকা যায় সৰু বাচ্চাও আছে আমাৰ তাত তাৰপিছত সেইকাৰণে আপোনাৰ ঘৰ সোমোৱাৰ পিছলৈকে আপোনাক ফোন কৰিলো আৰু বহুত কষ্ট কৰিছে দাদাহঁতে আৰু বহুত কষ্ট মানে টিং চিং ওলাই বহুত তল আছিল হাতডাল এনেকে কৰিছে ভাল লাগিল ধন্যবাদ ঠিক আছে আমি আৰু জংঘল আপটো জংঘলতে এৰি দিম আমি ঠিক আছে হেল্ল' বন্ধুসকল নমস্কাৰ এইটো হ'ল ভেবাঘাটৰ চকৰ পৰা ধুনীয়াকৈ ধৰি ল'লে আৰু ধুনীয়াকৈ যাব চাওকচোন বাৰু
সেইটো গৈছোঁ